আজিৰে পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত অসম প্ৰিমিয়াৰ লীগ। বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত প্ৰস্তুতি সম্পূৰ্ণ। সাজু আয়োজক অসম ক্ৰিকেট সন্থা। বানাক্ৰান্ত ৰাইজৰ প্ৰতি সন্মান জনাই বাতিল উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান। আমাৰ অসম আমাৰ গৌৰৱ মূল মন্ত্ৰেৰে গুৱাহাটীৰ এছিয়া ষ্টেডিয়ামত আজিৰে পৰা অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, চমুকৈ APL। IPLৰ আৰ্হিৰে পোনপ্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা APLৰ বাবে সজাই পৰাই তোলা হৈছে বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামৰ বাহিৰ ভিতৰ। APLৰ উদ্বোধনীৰ দিনাই অনুষ্ঠিত হ'ব দুখনকৈ হাই ভল্টেজ মেচ। শনিবাৰে দিনৰ 2 বজাৰ উদ্বোধনী মেচত বৰ্ষাপাৰাৰ খেলপথাৰত নামিব চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভছ। আনহাতে সন্ধিয়া 7 বজাত দ্বিতীয়খন মেচত মুখামুখি হ'ব তেজপুৰ টাইটান্ছ আৰু ডিব্ৰুগড় ৱাৰিয়ৰ্ছ। ঈশ্বৰপুত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই APLৰ উদ্বোধনী অনুষ্ঠানত যন্ত্ৰ গ্ৰুপৰ সাংস্কৃতিক অনুষ্ঠান তথা বিহু শিল্পীৰ গীত নৃত্যৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল আয়োজক অসম ক্ৰিকেট সন্থাই। কিন্তু ৰাজ্যৰ বানাক্ৰান্তৰ প্ৰতি সন্মান জনাই উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত ল'লে অসম ক্ৰিকেট সন্থাই। ইয়াৰ পৰিৱৰ্তে বান বিধ্বস্ত ৰাইজ আৰু বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই APLৰ উদ্বোধনী মেচৰ পূৰ্বে কৰিব 1 মিনিট মৌন প্ৰাৰ্থনা। সংবাদমেলত এই কথা জনালে APLৰ আয়োজক সমিতিৰ হৈ উপদেষ্টা তথা BCCIৰ সচিব দেৱজিৎ শইকীয়াই। আসাম প্ৰিমিয়াৰ লীগৰ খেল হ'বলৈ গৈছে, তাতো অসম ক্ৰিকেট সন্থাই জুবিন গাৰ্গৰ স্মৃতিত এই ট্ৰিবিউট টু জুবিন গাৰ্গৰ নামত যন্ত্ৰ বুলি যিটো বেণ্ড আছে, জুবিন গাৰ্গৰ গানখিনি লৈ পেলাই তেওঁলোকে প্ৰদৰ্শন কৰে। সেই বেণ্ডটো কাইলৈ তেওঁলোকৰ হাফ এন আৱাৰ্ছৰ এটা প্ৰগ্ৰেম আছিলে অপেনিং চেৰিমনিৰ লগত সংগতি ৰাখি, আৰু তাৰ লগত 15 মিনিটত এটা 25জনীয়া বিহু দলৰ বিহু হুঁচৰিৰ এটা পাৰফৰ্মেঞ্চ আছিলে। এতিয়া অসমৰ ৰাইজৰ অনুভূতি আৰু আমাৰ যিসকল ব্যক্তি বা পৰিয়াল নাজিৰাতে কওক, শিৱসাগৰ কওক, যোৰহাটৰ এটা পৰ্চন যিটো বানে ক্ষতি কৰিলে, সেই ক্ষতিৰ কাৰণেতো আৰু আমি ইয়াতকৈ বেছি একো কৰিব নোৱাৰোঁ। আমি যিখিনি পাৰোঁ সহায় কৰিছোঁ ইতিমধ্যে। তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো চেণ্টিমেণ্ট আছে, চেণ্টিমেণ্টক আমি ৰেচপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো অপেনিং চেৰিমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম অৰ্থাৎ যন্ত্ৰৰ ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেঞ্চেল কৰিছোঁ। There will be a 1 minute silence. All these things are there. ইফালে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি APL পিছুৱাই দিয়াৰ বিষয়ে আলোচনা কৰিছিল অসম ক্ৰিকেট সন্থাই। কিন্তু সম্প্ৰচাৰ মাধ্যম আৰু BCCIৰ এবছৰ পূৰ্বৰ নিৰ্ধাৰিত সূচী আদি বিভিন্ন কাৰণত লীগ পিছুৱাই দিয়াটো সম্ভৱপৰ নহ'ল বুলি অৱগত কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। খেলখন অহাকাইলৈ পৰা পাতিব লাগে। এতিয়া আজি 10 দিনৰ পৰা অসমৰ বান পৰিস্থিতিত গোটেই পৰিৱেশটো শোকাকুল হৈ উঠিছে। এতিয়া এই পৰিস্থিতিত আমিও ভাবিছিলোঁ যে খেলখন পিছুৱাই দিব পাৰোঁ নেকি। এইখিনি পৰিৱেশত খেল পিছুৱাই দিয়াৰ পৰিৱেশ আছে নেকি বা তেনেকুৱা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ নেকি। অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলেও আলোচনা কৰিছিলে এই বিষয়ে। তেওঁলোকে জিঅ'ষ্টাৰৰ লগত কথা পাতিলে। জিঅ'ষ্টাৰে ক'লে যে আপোনালোকক যিটো এলটমেণ্ট কৰা আছে তাৰ কেছত আমি পে'মেণ্টটো পাইছোঁ। দেৰ ইজ ন' স্ক'প অফ চেঞ্জিং দ্য এলটেড ডেটছ। যিটো উইণ্ড'জ দিছে সেই উইণ্ড'ত চেঞ্জ কৰিব নোৱাৰে, নম্বৰ 1। নেক্সট এলটমেণ্ট আমি যদি অক্টোবৰ বা নৱেম্বৰ দিবও খোজোঁ তেতিয়াও নহ'ব, কাৰণ তেতিয়া বিভিন্ন টুৰ্ণামেণ্ট চলি থাকিব আৰু সেইবিলাকক তেওঁলোকে সেই উইণ্ড'জবোৰ অলৰেডি এলট কৰা আছে। এইবিলাক প্ৰায় 1-1.5 বছৰ আগৰ পৰা এলটমেণ্ট দিয়া থাকে। সেইখিনি সময়ত ভাৰতৰ দলৰ নিউজিলেণ্ড টুৰ আছে, অষ্ট্ৰেলিয়া টুৰ আছে, ৱেষ্ট ইণ্ডিজ আহিব ইয়ালৈ, গুৱাহাটীতো খেল আছে ছেপ্টেম্বৰৰ 30। চ' তেনেকৈ প্ৰত্যেকটো চেনেলৰ এটা প্ৰগ্ৰেমিং কৰে, এনুৱেল কেলেণ্ডাৰৰ নিচিনা এই গোটেই বস্তুটো। চ' এটা হ'ল সেইটো। 2 নম্বৰ হ'ল ছাপ'জ আমি খেলকেইখন টেলিকাষ্ট নকৰাকৈ পাতি দিলোঁ। তাতে এটা উদ্দেশ্য যে আমাৰ এক্সপ'জাৰ দিবৰ কাৰণে আমি খেলখন পাতিছোঁ, সেইটো বাৰু আমি অলপ কম্প্ৰমাইজ কৰিলোঁ। নেক্সট হ'ল ৱেডাৰ BCCI কেন গিভ এ ডিফাৰেণ্ট উইণ্ড' ফৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন টু কণ্ডাক্ট ষ্টেট প্ৰিমিয়াৰ লীগ। BCCIৰ হাতত সময় এইখিনিয়ে আছে, জুন, জুলাই, আগষ্ট, আৰু আগষ্টৰো 23-24 পিছত আৰু দিব নোৱাৰে। কিহৰ কাৰণে? তেতিয়া অলৰেডি
দিলীপ ট্ৰফি আৰম্ভ হৈ যাব, তাৰপিছত দেওধৰ ট্ৰফি আৰম্ভ, ইৰাণী ট্ৰফি আছে, তাৰপিছত ৰঞ্জী ট্ৰফি, আণ্ডাৰ 23 টুৰ্ণামেণ্টছখিনিও আৰম্ভ হ'ব। চ' দেয়াৰ ইজ ন' স্ক'প টিল অহা বছৰ মে' মাহলৈকে। তাৰমানে 26ৰ কাৰণে ৰাস্তাটো বন্ধ হৈ যাব। ইফালে শনিবাৰে অনুষ্ঠিত হ'ব লগা APLৰ উদ্বোধনী মেচৰ টিকটৰ মূল্য মাত্ৰ 50 টকা। আনহাতে অন্য দিনাৰ মেচসমূহৰ টিকটৰ মূল্য হ'ব 20 টকা। মেচৰ 2 ঘণ্টাৰ পূৰ্বে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব AC ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। এই সন্দৰ্ভত জনালে APLৰ অধ্যক্ষ ৰাজদীপ ওজাই। ওপেনিং থালিৰ কাৰণে 50 টকা আৰু আদাৰ মেচ ফিজ 20 টকা ৰখা হৈছে। এই আমাৰ গেট খুলি দিয়া 2 ঘণ্টাৰ আগত গেট খুলি দিয়া হ'ব। প্ৰথম খেলখন 2টা বজাত ষ্টাৰ্ট হ'ব, আৰু 2 ঘণ্টাৰ আগত গেট খুলি দিয়া হ'ব। আৰু IPLৰ নিচিনা যেনেকৈ এৰেঞ্জমেণ্ট কৰিব লাগে সেইখিনি কৰা হৈছে। উল্লেখ্য যে APLৰ জৰিয়তে অসমৰ ক্ৰিকেটাৰৰ প্ৰতিভাক সমগ্ৰ দেশৰ লগতে বিশ্বই প্ৰত্যক্ষ কৰিব। কাৰণ লীগৰ সকলো মেচ ষ্টাৰ স্পৰ্টছ 1 TV চেনেল তথা জিঅ' হটষ্টাৰ যোগে পোনপটীয়াকৈ সম্প্ৰচাৰ হ'ব। ইফালে ক্ৰিকেটাৰৰ লগতে APLত নিয়োজিত অসমৰ আম্পায়াৰ তথা অন্য কাৰিকৰী লোকসকলেও প্ৰথমবাৰৰ বাবে শিক্ষামূলক এক্সপ'জাৰ লাভ কৰিব। কাৰণ পূৰ্বে IPL সদৃশ মেচ কোনেও পৰিচালনা কৰাৰ সুযোগ পোৱা নাছিল। কাৰিকৰী সকলো দিশৰ পৰাই IPLৰ দৰে আয়োজন কৰা হৈছে APL। মেচ ৰেফাৰী আহিছে, কাৰণ আমাৰ ইয়াৰ লোকেল আম্পায়াৰ্ছখিনিয়ে কেতিয়াও টেলিভিশ্যনৰ লগত কোঅৰ্ডিনেট কৰি পেলাই আম্পায়াৰিং কৰা নাই। সেইটো এটা নতুন এৰিয়া হ'ব। চ' এইটো নহয় যে অকল খেলুৱৈসকলে উপকৃত হ'ব, আমাৰ আম্পায়াৰ্ছসকল, স্ক'ৰাৰ্ছসকল, আৰু নতুনকৈ আমাৰ এতিয়া দৰকাৰ হৈছে আমাৰ লোকেল লেভেলত মেচ ৰেফাৰী আমাৰ নাছিলে। এইবাৰৰ পৰা সেইটো এটা নতুন ফিল্ডত আমি কনচেনট্ৰেট কৰিব লাগিব, যাতে আমাৰ এক্স প্লেয়াৰসকল আগবাঢ়ি আহি মেচ ৰেফাৰীক তেওঁলোকে নিজকে ট্ৰেইন আপ কৰি লয়। চ' এই বিভিন্ন গোটেই যিটো ইক'ছিষ্টেম আছে ক্ৰিকেটৰ লগত জড়িত, সেই ইক'ছিষ্টেমটো জড়িত হৈ গৈছে, এক্টিভেট হৈ গৈছে। আৰু মই ভাবোঁ যে খেলুৱৈসকলেতো সুবিধা পাবই, তাৰ লগত কোচেছ, ফিজিঅ'ছ, ট্ৰেইনাৰ্ছ, মেণ্টেল ষ্ট্ৰেংথেনিং কোচ, তাৰপিছত ভিডিঅ' এনালিষ্ট, স্ক'ৰাৰ্ছ, তাৰপিছত মেচ ৰেফাৰী, আম্পায়াৰ্ছ, এই সমগ্ৰ যিটো ইক'ছিষ্টেম ক্ৰিকেটৰ লগত জড়িত, সকলোৱে এই APLৰ থ্ৰুৱেদি তেওঁলোকৰ কেৰিয়াৰটোক ওপৰলৈ লৈ যোৱাৰ কাৰণে এটা সুন্দৰ আৰু সোণালী সুযোগ পাব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগ চমুকৈ APLৰ মাধ্যমেৰে প্ৰতিভা চিনাক্তকৰণ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক ৰাজ্যৰ উদিত ক্ৰিকেটাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA।